ठाकुर जिंदाबाद जिंदाबाद जिंदाबाद। कितने सारे कांग्रेस पार्टी के लोग शहीद हुए, लेकिन कभी भी हमने अपने राजनीतिक उसूलों को नहीं भूला। মিটিং কুটুম সকলোৰে পৰা যাতে আপোনালোকে 10টাকৈ ভোট কালেকশ্যন কৰে ইভিএমত প্ৰত্যুত্তৰ দিব লাগিব। जनता पार्टी हिमाचल हम अपने मुद्दों से भटकने वाले नहीं हैं, हमारे ये मुद्दा आपका मुद्दा मीरा बाइदेउ जिंदाबाद। मीरा बाइदेउ এবাৰ জিকিবই, কিয়নো मीरा बाइदेउ আমাৰ বাবে হীৰা। এইবাৰ আমাৰ मीरा बाइदेउ জিকিবই, কিয়নো मीरा बाइदेउ আমাৰ হীৰা। বিজেপি চৰকাৰখনে উন্নয়ন নামত বহুত ভেগভানা কৰিলে। পাহাৰে পৰ্বতে পানী দিছিল যদি কংগ্ৰেছে দিছিলে, এতিয়া একো কৰিব পৰা নাই, মাথো প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি। সেয়ে এইবাৰ मीरा बाइदेউক আমাৰ গুৱাহাটী লোকসভা সমষ্টিত मीरा बाइदेউক হাঁহি মুখেই জয় কৰিব ভোটাৰে। আশা কৰিছোঁ সকলোৱে मीरा बाइदेউকে ভোট দিব। জাতীয় কংগ্ৰেছৰ আজি মোদী চৰকাৰে কি বুলি কৈ পেলাই আহিছিলে, সপোন দেখুৱাই কৈছিলে 70 বছৰত যিবিলাক কাম কংগ্ৰেছে কৰিব পৰা নাছিলে আমাক ভোট দিয়ক, আমি আপোনালোকক এখন নতুন ভাৰত দিম। আৰু আমি সকলোৱে সেই সপোনবিলাক দেখি 2 কোটিকৈ চাকৰি, 15 লাখকৈ টকা একাউণ্টত সোমাব আৰু 16 মে পাছত বিদেশী যাব। সেয়ে আমি ভাবিলো বিদেশীও খেলিব, ঘৰত গ্ৰেজুৱেশ্যন লৈ থকা ল'ৰা ছোৱালীকেইটাৰ চাকৰিও হ'ব আৰু আমাৰ একাউণ্টত য'ত পইচা নাই তাত 15 লাখকৈ টকা থাকিব। ময়ো ভোট দিছিলোঁ প্ৰথম, কাৰণ সপোন কোনে নেদেখে, সুবিধা কাক নালাগে। কিন্তু তাৰপিছত দেখিলোঁ 15 লাখকৈ টকা সোমোৱা কথাটো দূৰৰে কথা, এতিয়া এটিএমৰ পৰা পইচা ওলালেও পইচা যায় কাটে আৰু বেছি পইচা থাকিলেও পইচা কাটে। কাউণ্টডাউন আৰম্ভ। যুঁজ এখন হ'ব, এবাৰ যুঁজ এখন হ'ব। মহিলা ভাৰ্চেছ মহিলাৰ যুঁজ, এইবাৰ হ'ব বিজুলী মীৰাৰ যুঁজ। অব্যাহত আছে সাহস কি বিৰোধী কি সকলো নেতাৰ প্ৰচাৰ সভাৰ একাংশ ভিডিঅ' ফুটেজত আবদ্ধ হ'ল জনতাৰ ভাষ্য। না মইতো ভাবিছোঁ যে এইবাৰ আমি জয়ী হ'ম। ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে, যুৱকসকলে যুৱ সমাজে সিদ্ধান্ত লৈছে, ব্যৱসায়ীসকল, কৃষক, শ্ৰমিক, শিক্ষক, কৰ্মচাৰী সকলোৱে এইবাৰ সিদ্ধান্ত লৈছে এইবাৰ যে মানে পৰিত্ৰাণ বিচাৰিছে আৰু মোক সঁহাৰি দিছে। মোৰ বিশ্বাস যে মই এইবাৰ জয়ী হ'ব পাৰিম। আৰু এটা কথা সুধিব বিচাৰিছোঁ, ৰিতম সিঙৰ যিটো ঘটনা সংঘটিত হ'ল, আচলতে বেজী চৰকাৰৰ কাৰ্যকলাপৰ ওপৰত সমালোচনা কৰাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছৰ যি ৱাৰ ৰুমত কাম কৰা ৰিতম সিঙক গ্ৰেপ্তাৰ কৰিছে, এই সন্দৰ্ভত আপুনি কি ক'ব? না চাওক, ইতিমধ্যে এতিয়া আপোনালোকৰ মানে আমাৰ যিটো বাক স্বাধীনতা খৰ্ব কৰা হৈছে, ৰিতম সিঙক যিটো গ্ৰেপ্তাৰ কৰা হৈছে দুৰ্ভাগ্যজনক কথা। আমাৰ সংবিধানে আমাক অধিকাৰ দিছে যে আমি সমালোচনা কৰিব পাৰোঁ, এতিয়া যে সমালোচনা কৰিব নোৱাৰি, গতিকে এইটোৱে অতি দুৰ্ভাগ্যজনক কথা। গতিকে আমি গৰিহণা দিছোঁ। আমাৰ তাততো আমাৰ ঘৰততো জইণ্ট ফেমিলি হয়, জইণ্ট ফেমিলিৰ ভিতৰতে আপোনাৰ 100টামান ভোট আছে, মানে 100টাতকৈ আপেই হ'ব। আৰু আমি বিচাৰোঁ যে এইবাৰ বিজেপি চৰকাৰটো যাই পেলাই আমাৰ কংগ্ৰেছ চৰকাৰটো আহক। কি কাৰণে বস্তুৰ দাম ইমান বেছি হৈ গৈছে, আমিতো অসহ্য হৈ গৈছে মানে। আৰু ইফালে যাবা টোল গেট কিবা কিবি এইবিলাকৰ কাৰণে আমি ভাবোঁ কি আমাৰ এইবাৰ বিজেপি চৰকাৰখন গুচি গৈ কংগ্ৰেছ চৰকাৰখন আহক। 2 নম্বৰ ইয়াত হাতত মাৰি দিলে, তাত উঠে গৈ যায়, হাতত মাৰি দিলে। সেইটো ইয়াত টিপটো নামাৰি পেলাই যদি ষ্টাম্প মাৰিলে হয় আগৰ নিচিনা, তেতিয়াহ'লে কংগ্ৰেছ জিকিলে হয়, কোনো কথাই নাই। দুনিয়াখন অশান্তি সৃষ্টি কৰি আছে বিজেপি চৰকাৰে, সেইকাৰণে কংগ্ৰেছ জিকামে, আমি জিকামে। এবাৰ 2 নম্বৰ নকৰিলে জিকিবই কংগ্ৰেছ। একাংশই কয় মহিলা ভাৰ্চেছ মহিলাৰ যুঁজ। মীৰা বাইদেৱে হেনো লয় ধনী কি দুখীয়া কি সকলোৰে বুজ। অলিয়ে গলিয়ে পাহাৰে পাহাৰে মীৰা বাইদেউৰ সাহসী কণ্ঠ। দিল্লী পঠাবই হেনো জনতাই মীৰাৰ বলিষ্ঠ কণ্ঠক। জনতাই কয় গুৱাহাটীৰ সমস্যা মীৰা বাইদেৱে ৰোধক। এয়া আমাৰ ভাষ্য নহয়, এই ভাষ্য হ'ল জনতাৰ। গুৱাহাটীৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ প্ৰতিশ্ৰুতিবদ্ধ মীৰা বৰঠাকুৰ। মীৰাৰ প্ৰতিশ্ৰুতি মতে হাতে দিব সুৰক্ষা, হাতে সলাব ব্যৱস্থা। আপুনিও একমত নে? নিউজ ডেস্ক, নিউজ এইচ আছাম।